ৰাজ্য চৰকাৰৰ চাকৰিৰ ক্ষেত্ৰত নিযুক্তিৰ ক্ষেত্ৰত হাজাৰ হাজাৰ নিবনুৱাৰ ক্ষেত্ৰত নতুন সিদ্ধান্ত গ্ৰহণ কৰিবলৈ গৈ আছে ৰাজ্য চৰকাৰে। আজি কন্যাধাৰাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্য চৰকাৰৰ চৰকাৰী চাকৰিক লৈ এক ডাঙৰ ঘোষণা কৰিছে। কোনে কোনে লাভ কৰিব পাৰিব চৰকাৰী চাকৰি আৰু ইয়াকে লৈ চৰকাৰে আনিব নতুন আইন। এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো। নতুন বছৰৰ প্ৰথম দিনটোত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। চৰকাৰী নিযুক্তিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে আনিব নতুন আইন। মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। কন্যাধাৰাত থলুৱা নিযুক্তিৰ ক্ষেত্ৰত প্ৰাধান্য দিব ৰাজ্য চৰকাৰে। কোনে পাব ৰাজ্য চৰকাৰৰ চাকৰি? চৰকাৰে আনিব আইন, নতুন আইন আনিব ৰাজ্য চৰকাৰে। ৰাজ্য চৰকাৰে আনিব ডমিচিয়েল পলিচি। বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ লগত এক নতুন পলিচি আনিব ৰাজ্য চৰকাৰে। আৰু নতুন বছৰৰ প্ৰথম দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলত ডাঙৰ ঘোষণা। ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাক লৈ মুখ্যমন্ত্ৰীয়ে কি ঘোষণা কৰিছে কন্যাধাৰাত এই মুহূৰ্তত খবৰ লৈ আহিছো। ৰাজ্য চৰকাৰে আনিব ডমিচিয়েল পলিচি, নতুন পলিচি আনিব ৰাজ্য চৰকাৰে। এপ্ৰিল মাহত বিপ্লৱ শৰ্মা আয়োগৰ যি প্ৰতিবেদন সেয়া কাৰ্যকৰী হ'বলৈ গৈ আছে আৰু তাৰ লগতে ৰাজ্যৰ হাজাৰ হাজাৰ লাখ লাখ নিবনুৱাৰ কাৰণে ৰাজ্য চৰকাৰে আনিব নতুন পলিচি। নিযুক্তিৰ ক্ষেত্ৰত ৰাজ্যৰ কোনে কোনে লাভ কৰিব চৰকাৰী চাকৰি, কোন কোন ক্ষেত্ৰত নতুন আহিব নিয়ম, ৰাজ্য চৰকাৰে আনিবলৈ গৈ আছে থলুৱা নিযুক্তিৰ ক্ষেত্ৰত নতুন আইন। কন্যাধাৰাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত কি ঘোষণা কৰিছে এই মুহূৰ্তত অন স্ক্ৰীন লৈ অহাৰ চেষ্টা কৰিছো। মুখ্যমন্ত্ৰীৰ হাস্য লৈ অহাৰ চেষ্টা কৰিছো এই মুহূৰ্তত কন্যাধাৰাত মুখ্যমন্ত্ৰীয়ে কি ঘোষণা কৰিছে। ৰাজ্য চৰকাৰৰ চাকৰিৰ ক্ষেত্ৰত নতুন আইন আহিব আৰু আইনক লৈ মুখ্যমন্ত্ৰীয়ে কি ঘোষণা কৰিছে লৈ অহাৰ চেষ্টা কৰিছো। অসমত বাহিৰৰ পৰা মানুহে আহি কাম কৰিব নালাগে। যেতিয়াই আমি অসম চৰকাৰে নীতি বনাওঁ, হাইকোৰ্টে কোৱাছ কৰি দিয়ে যে ইণ্ডিয়া ইজ ওৱান কাণ্ট্ৰি, গতিকে আপোনালোকে ইয়াৰ মাজৰ প্ৰবাহটো বন্ধ কৰিব নোৱাৰে। তাৰ কাৰণে আমি নতুন নতুন ব্যৱস্থা হাতত লৈছো। এইবাৰ আমি সেইকাৰণে এটা হাইকোৰ্টৰ বিভিন্ন জাজমেণ্ট কালেক্ট কৰি ডমিচাইল পলিচি এটা আনিব খুজিছো যে অসমত কাৰ চাকৰি পোৱাৰ যোগ্য আছে, যাতে বিধানসভাত আমি এখন আইন প্ৰণয়ন কৰিব পাৰো, এই ডমিচাইল পলিচি ফৰ দ্য ষ্টেট অফ আছাম, যাতে হাইকোৰ্ট কেছবিলাকত আমি হাৰিব নালাগে। উইদাউট এক্ট এণ্ড পলিচি থলুৱা নিযুক্তি বুলি কৈ থাকিলে নহয়গৈ। সেইকাৰণে এইবাৰ আমি বিপ্লৱ শৰ্মা কমিটিৰ লগতে ৰজিতা খুৱাই উই ৱান্ট টু ব্ৰিং এন এক্ট যে অসমত চৰকাৰী চাকৰি পোৱাৰ যোগ্যতা কোন কোন মানুহৰ থাকিব। সব বহুতবিলাক কাম 2025ত আমি দেখা পাম। আমাৰ অসমত বাহিৰৰ পৰা মানুহে আহি কাম কৰিব নালাগে। যেতিয়াই আমি অসম চৰকাৰে নীতি বনাওঁ, হাইকোৰ্টে কোৱাছ কৰি দিয়ে যে ইণ্ডিয়া ইজ ওৱান কাণ্ট্ৰি, গতিকে আপোনালোকে ইয়াৰ মাজৰ প্ৰবাহটো বন্ধ কৰিব নোৱাৰে। তাৰ কাৰণে আমি নতুন নতুন ব্যৱস্থা হাতত লৈছো। এইবাৰ আমি সেইকাৰণে এটা হাইকোৰ্টৰ বিভিন্ন জাজমেণ্ট কালেক্ট কৰি ডমিচাইল পলিচি এটা আনিব খুজিছো যে অসমত কাৰ চাকৰি পোৱাৰ যোগ্য আছে, যাতে বিধানসভাত আমি এখন আইন প্ৰণয়ন কৰিব পাৰো, এই ডমিচাইল পলিচি ফৰ দ্য ষ্টেট অফ আছাম, যাতে হাইকোৰ্ট কেছবিলাকত আমি হাৰিব নালাগে। উইদাউট এক্ট এণ্ড পলিচি থলুৱা নিযুক্তি বুলি কৈ থাকিলে নহয়গৈ। সেইকাৰণে এইবাৰ আমি বিপ্লৱ শৰ্মা কমিটিৰ লগতে ৰজিতা খুৱাই উই ৱান্ট টু ব্ৰিং এন এক্ট যে অসমত চৰকাৰী চাকৰি পোৱাৰ যোগ্যতা কোন কোন মানুহৰ থাকিব। সব বহুতবিলাক কাম 2025ত আমি দেখা পাম। আমাৰ অসমত বাহিৰৰ পৰা মানুহে আহি কাম কৰিব নালাগে। যেতিয়াই আমি অসম চৰকাৰে নীতি বনাওঁ, হাইকোৰ্টে কোৱাছ কৰি দিয়ে যে ইণ্ডিয়া ইজ ওৱান কাণ্ট্ৰি, গতিকে আপোনালোকে ইয়াৰ মাজৰ প্ৰবাহটো বন্ধ কৰিব নোৱাৰে। তাৰ কাৰণে আমি নতুন নতুন ব্যৱস্থা হাতত লৈছো। এইবাৰ আমি সেইকাৰণে এটা হাইকোৰ্টৰ বিভিন্ন জাজমেণ্ট কালেক্ট কৰি ডমিচাইল পলিচি এটা আনিব খুজিছো যে অসমত কাৰ চাকৰি পোৱাৰ যোগ্য আছে, যাতে বিধানসভাত আমি এখন আইন প্ৰণয়ন কৰিব পাৰো, এই ডমিচাইল পলিচি ফৰ দ্য ষ্টেট অফ আছাম, যাতে হাইকোৰ্ট কেছবিলাকত আমি হাৰিব নালাগে। উইদাউট এক্ট এণ্ড পলিচি থলুৱা নিযুক্তি বুলি কৈ থাকিলে নহয়গৈ। সেইকাৰণে এইবাৰ আমি বিপ্লৱ শৰ্মা কমিটিৰ লগতে ৰজিতা খুৱাই উই ৱান্ট টু ব্ৰিং এন এক্ট যে অসমত চৰকাৰী চাকৰি পোৱাৰ যোগ্যতা কোন কোন মানুহৰ থাকিব।
সব বহুতবিলাক কাম 2025ত আমি দেখা পাম। আমাৰ অসমত বাহিৰৰ পৰা মানুহে আহি কাম কৰিব নালাগে। যেতিয়াই আমি অসম চৰকাৰে নীতি বনাওঁ, হাইকোৰ্টে কোৱাছ কৰি দিয়ে যে ইণ্ডিয়া ইজ ওৱান কাণ্ট্ৰি, গতিকে আপোনালোকে ইয়াৰ মাজৰ প্ৰবাহটো বন্ধ কৰিব নোৱাৰে। তাৰ কাৰণে আমি নতুন নতুন ব্যৱস্থা হাতত লৈছোঁ। এইবাৰ আমি সেইকাৰণে এটা হাইকোৰ্টৰ বিভিন্ন জাজমেণ্ট কালেক্ট কৰি ডমিচাইল পলিচি এটা আনিব খুজিছোঁ যে অসমত কাৰ চাকৰি পোৱা যোগ্য আছে, যাতে বিধানসভাত আমি এখন আইন প্ৰণয়ন কৰিব পাৰোঁ, এই ডমিচাইল পলিচি ফৰ দ্য ষ্টেট অফ আছাম, যাতে হাইকোৰ্ট কেছবিলাকত আমি হাৰিব নালাগে। উইদাউট এক্ট এণ্ড পলিচি থলুৱা নিযুক্তি বুলি কৈ থাকিলে নহয়গৈ। সেইকাৰণে এইবাৰ আমি বিপ্লৱ শৰ্মা কমিটিৰ লগতে ৰজিতা খুৱাই উই ৱান্ট টু ব্ৰিং এন এক্ট যে অসমত চৰকাৰী চাকৰি পোৱাৰ যোগ্যতা কোন কোন মানুহৰ থাকিব। সব বহুতবিলাক কাম 2025ত আমি দেখা পাম। আমাৰ অসমত বাহিৰৰ পৰা মানুহে আহি কাম কৰিব নালাগে। যেতিয়াই আমি অসম চৰকাৰে নীতি বনাওঁ, হাইকোৰ্টে কোৱাছ কৰি দিয়ে যে ইণ্ডিয়া ইজ ওৱান কাণ্ট্ৰি, গতিকে আপোনালোকে ইয়াৰ মাজৰ প্ৰবাহটো বন্ধ কৰিব নোৱাৰে। তাৰ কাৰণে আমি নতুন নতুন ব্যৱস্থা হাতত লৈছোঁ। এইবাৰ আমি সেইকাৰণে এটা হাইকোৰ্টৰ বিভিন্ন জাজমেণ্ট কালেক্ট কৰি ডমিচাইল পলিচি এটা আনিব খুজিছোঁ যে অসমত কাৰ চাকৰি পোৱা যোগ্য আছে, যাতে বিধানসভাত আমি এখন আইন প্ৰণয়ন